অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা আমি কালি ইয়াত শিৱসাগৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ। এই প্ৰতিষ্ঠা দিৱসতে আমি সন্মানীয় আমাৰ নাহেন্দ্ৰ বাদন ছাৰক আমি সম্বৰ্ধনা জনাবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ সিদ্ধান্ত আছিল, কিন্তু অসুস্থতাৰ কাৰণে ছাৰ যাব নোৱাৰিলে। কিন্তু আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ আৰু আজি আমি তেখেতৰ ঘৰত তেখেতক মহাসংঘৰ যিখন আমাৰ কৃতজ্ঞতা পত্ৰ সেইখন আমি প্ৰদান কৰিব আহিছোঁ। আসাম সন্মিলিত মহাসংঘ ইণ্ডিজিনিয়াছ পিপুলছ কনফেডাৰেশ্যন অৱ আসাম অসম ৰত্ন নাহেন্দ্ৰ পাদুনলৈ মহাসংঘৰ আন্তৰিক শুভেচ্ছা, অভিনন্দন, সবিনয় নিবেদন। আপুনি নিজৰ যোগ্যতা আৰু দক্ষতাৰ বলতেই অসমীয়া আৰু লগতে অন্যতম খিলঞ্জীয়া মিচিং ভাষা সাহিত্য সংস্কৃতিৰ গৱেষক আৰু সাধক ৰূপে আগবঢ়োৱা সীমাহীন অৱদান যুগজয়ী হৈ ৰ'ব আৰু জাতিয়ে সৰ্বকালৰ বাবে সুঁৱৰি থাকিব। মহাবিদ্যালয়ৰ এগৰাকী দায়িত্বশীল অধ্যাপক ৰূপে কৃতিত্ব অৰ্জন কৰাৰ লগতে অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ উপৰিও লিংগুইষ্টিক ছ'চাইটি অৱ ইণ্ডিয়া, ভাৰতীয় ভাষা সংস্থান, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, সাহিত্য একাডেমী, নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ দৰে মহৎ অনুষ্ঠানৰ সদস্য হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰি জাতিৰ মান উজ্জ্বল কৰি তুলিছে। কবি, সাহিত্যিক, শিক্ষাবিদ, গৱেষক, ভাষা বিজ্ঞানী হিচাপে আপোনাৰ অৱদানৰ কথা জাতিয়ে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰি থাকিব। নীতিনিষ্ঠ আদৰ্শ আৰু স্পষ্টবাদিতাৰ বাবে আপুনি সদায় নতুন পুৰুষৰ বাবে এগৰাকী আদৰ্শ পুৰুষ হৈ জিলিকি থাকিব। অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই জাতীয় জীৱনলৈ আপুনি আগবঢ়োৱা সীমাহীন অৱদানৰ বাবে আপোনাক অসম ৰত্ন ৰূপে অসীম কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মহান সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শান্তনু দাস বৰহাজোৱাল সভাপতি, মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি, ভূপেন নৰ মহাসচিব, অসম সন্মিলিত মহাসংঘ। আজি আবেলি পৰত অসম সন্মিলিত মহাসংঘই মোৰ ঘৰলৈ আহি তেখেতসকলে মোক এটা সম্বৰ্ধনা জনাইছে। মই তাৰ কাৰণে অতি আনন্দিত আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অসম সন্মিলিত মহাসংঘই কালি তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এটা অনুষ্ঠান অনুষ্ঠিত কৰিলে। তাতে মোক নিমন্ত্ৰণ কৰিছিলে, কিন্তু স্বাস্থ্যজনিত কাৰণত মই তাত উপস্থিত হ'ব নোৱাৰিলোঁ। আজি ঘৰলৈ আহি তেখেতসকলে মোক দি থৈ, আৰু এই ক্ষেত্ৰত বিশেষকৈ মোৰ সন্মুখত থকা মোৰ চিনাকি বন্ধু মতিউৰ ৰহমান আৰু ভূপেন তেখেত আহি উপস্থিত হৈছেহি, আৰু তেখেতসকলৰ যোগেদি মই তেখেতসকলৰ যিটো সন্মান পত্ৰ বা অভিনন্দন পত্ৰ তাক গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ অসম সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে অধিক তীব্ৰতাৰে আৰু জাতীয় জীৱনৰ স্বাৰ্থলৈ কাম কৰিব বুলি আশা কৰিছোঁ। মই জীৱনত কিবা এটা কৰিম বুলি ভবা নাই, কিন্তু পৰিস্থিতি সাপেক্ষে কিছু কাম কৰিলোঁ। তাৰ কাৰণে দুই এজন ব্যক্তিয়ে বা অনুষ্ঠানে মোলৈ কিছু সন্মান যাচিছে। আজিও ঠিক তেনেধৰণে অসম সন্মিলিত মহাসংঘই আপোনালোকৰ বিচাৰ বুদ্ধি কৰি মোক এটা সন্মান যাচিব খুজিছে। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ এই মহাসংঘই খিলঞ্জীয়া জাতিটোৰ হকে ভৱিষ্যতে আৰু উন্নতভাৱে কাম কৰিব পাৰিব, আৰু আমাৰ জাতীয় জীৱনৰ যি চৰিত্ৰ সেইটো ৰক্ষা কৰি সন্মিলিত মহাসংঘই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ।